ভূতৰ ঘৰ ভূপাল। এইটো ভূপালত অৱস্থিত। এইটো ঘৰ 1,20,000 স্কোৱাৰ ফুটত বনোৱা হৈছে। এই ঘৰটো ইমান ডাঙৰকৈ বনোৱা হওঁতেও কোনো মানুহে কৰোৰ টকাটো কিনিব বিচৰা নাই। কাৰণ এই ঘৰটোৰ আশে-পাশে মানুহে কোৱা মতে ৰাতি কিবা কিবি শব্দ শুনিবলৈ পোৱা যায় আৰু কিছুমানে ইয়াত মানুহৰ ছাঁ দৰে কিছুমান ছাঁও দেখা পাইছে। 2 নম্বৰতে হোটেল তাজ মুম্বাই। এই তাজ হোটেলৰ সৌন্দৰ্য সকলো মানুহকে মোহিত কৰি পেলায়। ইয়াত সকলো মানুহ আহিবলৈ ইচ্ছা কৰে আৰু ভাৰতৰ ভিতৰত দামী হোটেলতকৈ এইখনো পৰে। কিন্তু এই হোটেলখনক লৈ আৰু এটা দ্বিতীয় কথাও আছে, যাৰ অনুসৰি ইয়াৰ হোটেলৰ আৰ্কিটেক্টে হোটেলখন বনোৱাৰ পিছতে এই হোটেলৰ ভিতৰতে আত্মহত্যা কৰে তেওঁ। আৰু মানুহে কোৱা মতে তেওঁ আত্মা আজিও এই হোটেলৰ আশে-পাশে এতিয়াও ঘূৰি থাকে। বাকী ইয়াৰ সত্যটো আমি আৰু আপোনালোকক ক'ব নোৱাৰোঁ। মিডিয়াৰ মতে এতিয়াও এই হোটেলৰ আৰ্কিটেক্টৰ আত্মা ইয়াতে ঘূৰি থাকে হেনো। দেহৰ মাইন সুৰংগ। মুছৰিত থকা দেহৰ মাইন সুৰংগ ভাৰতৰ ভয় লগা জেগাৰ ভিতৰত এক হয়। 1990 চনত ইয়াত এটা ডাঙৰ দুৰ্ঘটনা হোৱাত 50জনতকৈ বেছি মানুহ ইয়াত মৰি গৈছিল। তেতিয়াৰ পৰা ইয়াত এই সুৰংগৰ আশে-পাশে মানুহৰ ছাঁ দেখা সাধাৰণ কথাই হৈ গৈছে। ছাঁবিলাকৰ ভয়ত কিছুমান মানুহ ইয়াত দিনতো আহিবলৈ ভয় কৰে। কিছুমানেতো ইয়াত কল্পনা কৰিব নোৱাৰা কিছুমান জীৱ বা কিছুমান ভূত ঘূৰি থকা দেখা পাইছে। অগ্ৰসেনৰ বাবৰি। শুনামতে এই বাবৰিত আবেলি হ'লে কোনো মানুহ ইয়াত যাবলৈ ভয় কৰে আৰু নাযায়ও। যিবোৰ মানুহ ইয়াত ভুল কৰি এই বাবৰিত গৈছে আৰু ৰাতিলৈকে আছে, তেওঁলোকৰ কি যে হৈছে এই মানুহবিলাকৰ পৰা বুজা যায়। কেতিয়াবাতো তাত গ'লে এনেকুৱা লাগে যে পিছে কিবা এটা আমাৰ পিছে আহি আছে এনে লাগে। আৰু তাত গৈ কিছুমান মানুহে এনেও পাইছে যে তেওঁলোকৰ কাষেদি যে কিছুমান মানুহে উশাহ নিশাহ লৈ আছে তাৰ শব্দ শুনা পাইছে। অগ্ৰসেনৰ বাবৰি সকলোতকৈ ভয়ানক জেগাৰ ভিতৰত প্ৰসিদ্ধ হয় আৰু এই জেগাত বহুতে আত্মহত্যা কৰাৰ ফলত ইয়াৰ পানীৰ ৰঙো ক'লা হৈ পৰিছে। আৰু শুনামতে এই ক'লা পানীত মানুহে নিজৰ মুখখন দেখি নিজৰ মানসিক সন্তুলনে হেৰুৱাই পেলাইছিল আৰু আত্মহত্যা কৰি লৈছিল। ভাংগড় কিলা ৰাজস্থান। ই ভাৰতৰ ভুটীয়া জেগাৰ ভিতৰত এক হয়। ইয়াক লৈ বহুত ডকুমেণ্টাৰীও বনোৱা হৈছে। এয়ে নহয়, ইয়াত কিছুমান ডাঙৰ নিউজ চেনেল আহি ভোটৰ বাবে ৰিপৰ্টিঙো কৰিছে। আৰু এই জেগাত চৰকাৰী আদেশ অনুসৰি ৰাতিত থকাৰ ইয়াৰ প্ৰতিবন্ধ আছে। যিহেতু এই কথাই আমাক বুজাই দিয়ে যে এই জেগাখন কিমান ভয়ানক হয়। কেইদিনমান আগতে ইয়াত এটা উৎসাহী নামৰ সাংবাদিকে ইয়াত ৰাতি থাকি ৰিপৰ্টিঙো কৰিছিল আৰু আত্মাৰ লগত কথা পাতিবলৈ চেষ্টাও কৰিছিল। কিন্তু তাৰে কেইটামান দিনৰ পিছত সেই পত্ৰকাৰজনৰ মৃত্যু হৈ গৈছিল। এতিয়া মই এইটোৱে কওঁ যে যদি ভাংগড় কিলা চাবলৈ যায় বেলি মাৰ যোৱাৰ আগেয়ে চাই ওলাই আহিব। বেচৰাজ ভৱন কোটা। ৰাজস্থানৰ কোটা জিলাত অৱস্থিত ঘৰটোৰ কাহিনী আশে-পাশে থকা সকলোবোৰে গম পায়। এসময়ত এই ঘৰটোৰ পৰিৱেশ বহুত সুন্দৰ হৈ আছিল আৰু শুনামতে সময় হোৱাৰ লগে লগে এই ঘৰটোত কিছুমান তান্ত্ৰিকৰ মুখ লাগি গৈছিল আৰু তেতিয়াৰ পৰা এই ঘৰটো ভুটীয়া ঘৰ ৰূপে জনাজাত হৈ গৈছিল। এইটো কোৱা হৈছে যে ইয়াত কিছুমান অভিশপ্ত ল'ৰা আৰু ছোৱালীৰ আত্মাও থাকে আৰু কিছুৱে এই আত্মা দেখিছোঁ বুলি তাৰ প্ৰমাণো দিয়ে। তাকো দিনতে দেখিছে। ৰাতিটোন এই জেগাত যাবলৈ কোনোৱে সাহসে কৰিব নোৱাৰে। ফিৰোজ শ্বাহ কোটলা দিল্লী। ই এক ক্ৰিকেট গ্ৰাউণ্ড হয়। ইয়াৰ কাষতে এইখন বিশ্ব প্ৰসিদ্ধ ক্ৰিকেট গ্ৰাউণ্ড আছে। নাজানো কিমান ইয়াৰ ঐতিহাসিক ক্ৰিকেট মেটছৰ প্ৰমাণো হৈ গৈছে। যি আমি কথা কৈ আছোঁ ফিৰোজ শ্বাহ কোটলা মছজিদৰহে। এই মছজিদটোত নাজানো কিমান আত্মাই যে ইয়াত বাস কৰি আছে আৰু শুনামতে ইয়াত বহুতো মানুহে আত্মহত্যা কৰিছে। সেইবাবে এতিয়াও সেই আত্মা ইয়াতে ওলাই থাকে আৰু এইটোও মনা গৈছে যে ৰাতি ইয়াত অহা যোৱা কৰা মানুহে ভূতৰ অনুভৱটো কৰে আৰু তাৰোপৰি অচানক মানুহে সন্তুলন হেৰুৱাই আত্মহত্যা কৰিব চেষ্টা কৰে। সেইবাবে চৰকাৰে এই জেগাত আবেলিৰ পিছত যোৱাৰ প্ৰতিবন্ধ লগাই দিছে। বন্ধুসকল, এই ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যায়। আমাৰ চেনেলত ইয়াৰ বাহিৰেও বহুতো পাব। মেজিক ট্ৰিক শিকোৱা হয় আৰু লগতে আপোনালোকে মুভি ষ্টৰী অসমীয়াত পাব। ধন্যবাদ।